নমস্কাৰ বেছি নহয় 10টা মান কুৱেশ্যন আজি লৈ আহিছো যাতে আমাৰ যি সিৰিজটো চলি আছে PYQ সেইটো মাজতে ৰৈ নাযাওক 10টা 15টাকে কুৱেশ্যন হলে আমি কৰিবলৈ ট্ৰাই কৰিম প্ৰথম কুৱেশ্যনটো চাওক সেপাৰেশন অফ জুডিচিয়াৰী ফ্ৰম দ্য এক্সিকিউটিভ হেজ বিন প্ৰভাইডেড ইন হুইচ অফ দ্য ফলোইং পাৰ্টস অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এইটো মনত ৰাখিব ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি ইয়াত আছে সেপাৰেশন অফ জুডিচিয়াৰী ফ্ৰম এক্সিকিউটিভ যদি কেতিয়াবা আৰ্টিকেলটো সোধে দেন আৰ্টিকেল 50 ঠিক আছে ওকে নাও এই কুৱেশ্যনটো চাওক ইয়াত কৈছে যে কোভাক্সিন ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজেনিয়াছ COVID-19 ভেকচিন ইজ মেনুফেকচাৰ্ড বাই ঠিক আছে যিটো কোভাক্সিন COVID-19 সময়ত ইণ্ডিয়াৰ ফাৰ্ষ্ট ইণ্ডিজেনিয়াছ ভেকচিন আছিলে কোনে মেনুফেকচাৰ্ড কৰিছিলে ভাৰত বায়'টেক ওকে মনত ৰাখিব তাৰ পাছৰ কুৱেশ্যনটো 79 নম্বৰ ইয়াত কৈছে হুইচ অফ দ্য ফলোইং ৱাজ ডেছক্ৰাইবড বাই ডক্টৰ আম্বেদকাৰ এজ দ্য হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কোনটো আছিলে right to constitutional remedies okay তো কিমানত আছিল এটো আৰ্টিকেল 32 ঠিক আছে নাও ইয়াত কৈছে যে which of the following sentence are correct India has a parliamentary system of governance both at center and the state okay this is correct world language written constitution is the Constitution of India. Yes, this is also correct. The Indian Constitution is regarded as federal in form of and unitary in spirit. Yeah, this is also correct. যদি আপোনালোকে আমাৰ ইণ্ডিয়ান পলিটিৰ দুইটা সিৰিজ চাইছে তাতে পাব The Indian Constitution is partly rigid and partly flexible. Okay, এইটো জানো আমি যে কিছুমান পাৰ্ট এমেণ্ড কৰিবলৈ সহজ কিছুমান টান আমি সিম্পল মেজৰিটি স্পেচিয়েল মেজৰিটি এই সকলোবোৰ আমি চাব লাগিব হয়নে গতিকে ইয়াত যদি চাই গোটেইকেইটা আমাৰ অপশ্যনে কাৰেক্ট আছে তো 1 2 3 and 4 আমাক কাৰেক্ট কৰিছে ন which of the following sentences are correct okay now এই কুৱেশ্যনটো চাওক ইয়াত কৈছে যে who among the following was not a member of the Constituent Assembly of India সৰজনী নাইডু সুচিতা কৃপালানী ৰাজকুমাৰী অমৃত কৌৰ অৰুণা আসিফ আলী এই তিনিগৰাকীয়ে আপোনাৰ কি আছিলে মেম্বাৰ আছিলে বাট অৰুণা আসিফ আলী নাছিলে এটা কথা মন কৰিব যে ড্ৰাফটিং কমিটিৰ যিখিনি মেম্বাৰ আছিল সেইখিনিও চাব লগতে যিখিনি এছেম্বলিৰ ওমেন মেম্বাৰ আছিলে গোটেই কেইগৰাকী চাই থৈ দিব এই তিনিগৰাকী আছে লগতে আৰু প্ৰায় 15 গৰাকী আছিলে 15 গৰাকীৰ নামটো এবাৰ চাবলৈ ট্ৰাই কৰিব ঠিক আছে ইয়াত নট কৈছে নাও 84 number question to চাওক ইয়াত কৈছে যে which of the following statements are correct article 17 of Indian Constitution says untouchability is abolished yes okay correct as per article 17 the practice of untouchability is an offense yeah offense as per article 17 of the Constitution of India the practice of untouchability in any form of forbidden okay now as per the article 17 of the Constitution untouchability is punishable in accordance with the law যদি চাই গোটেইকেইটা অপশ্যনে আমাৰ ইয়াত কাৰেক্ট আছে 1 2 3 and 4 okay ইয়াত কৈছে যে which of the following statement is incorrect কোনটো অশুদ্ধ ঠিক আছে incorrect the president of India must be 35 years of age or above yeah এটো correct আমাক incorrect খুদিছে এটো correct the prime minister of India is the chairperson of Niti Aayog okay the finance minister of India chairs the GST Council, yes. Chairperson of GST Council, Finance Minister. High Court judges are appointed by the Chief Justice. This is incorrect statement. Kyo incorrect? Kune appointment দিয়ে সেইটো আপোনালোকে কমেন্ট কৰি জনাব ঠিক আছে বাকি এই যিখিনি পইণ্ট আছে আমি ষ্টেটমেণ্ট বেছ কুৱেশ্যন কৰিলে যিবোৰ আমি ইয়াতে ইনফৰমেশ্যন পাওঁ সেই ইনফৰমেশ্যনবোৰ ৰাখি থৈ দিব নেক্সট এক্সামত ইয়াৰ পৰা কুৱেশ্যন বনাই দিব পাৰে Now yet কৈছে যে the disqualification for membership in legislative assembly is ঠিক আছে যে কি ৰিজনৰ কাৰণে disqualification হ'ব পাৰে number 1 is if he or she is of unsound mind and declare so yeah if he or she is an undischarged insolvent yeah তো দুটা যেতিয়া হৈ গল গতিকে all of the above হ'ব গল হয় না কাৰণ ইয়াতো আমাৰ হেৰি নাই ধৰক কোনো অপশ্যন আমাক বাছিব দিয়া নাই গতিকে এটা নাজানিলেও অল অফ দ্য এবভ মাৰি দিব চকুমনি মাৰি দিব পাৰিব ইফ হি অৰ চি ইজ নট এ চিটিজেন অফ ইণ্ডিয়া এইটোতো হয় ঠিক আছে ওকে নেক্সট কুৱেশ্যন হ'ল যে ইয়াত কৈছে ৰিগাৰ্ডিং দ্য ইউনিফৰ্ম চিভিল কোড UCC কিমান আৰ্টিকেল 44 ডাইৰেক্টিভ প্ৰিন্সিপাল অফ
sorry, directly Principle of State Policy, DPSP. UCC aims to establish a set of uniform law that would replace the distinct personal law of inheritance, marriage, adoption, succession, and divorce based on customs of different religion. Yeah, UCC এইটো aim হয়. Second কৈছে যে in the Indian Constitution, UCC is included in the form of directive principle of state policy. Yeah, okay. Both 1 and 2 is correct. Correct কৰিছে ন? Oh, sorry, not correct. এইবিলাক ভুল নকৰিব. Neither 1 nor 2. ঠিক আছে, তো এনেকুৱা বহুত ভুল হৈ যায়. Not correct সুধিছে, দুইটা কাৰেক্ট হয়, তো এনসাৰ কি হ'ব? Neither 1 nor 2. ঠিক আছে, তাৰ পাছত ইয়াত কৈছে যে how many languages are recognized by Indian Constitution as scheduled language? কিমানটা? 22টা. কোনটো schedule আছে? কমেন্ট কৰি জনাব. ওকে, মই অপচন দিছো 4, 5, 8, 10 or none of the above. ঠিক আছে, আপোনালোকে কমেন্ট কৰিব. সেইটো which of the following statement are correct about Vice President? He or she act as the ex officio chairman of the Rajya Sabha. This is correct. He or she is indirectly elected by an electoral college. Okay. A candidate can run for vice presidential election only if he or she is qualified to the elected as the Lok Sabha member. No, Rajya Sabha. 3 নম্বৰটো ভুল হৈ আছে. য'ত 3 আছে প্ৰথমে এলিমিনেট কৰি দিয়ক. কৰছে কাটি দিয়ক. এইটো চাওঁ. There is no formal impeachment for Vice President of India. আছে? তো 1 and 2 is correct. ঠিক আছে, ওকে. কারেক্ট করেছে না ইনকারেক্ট করেছিল আমাক? কারেক্ট করেছে, ঠিক আছে. Article 371A, Nagaland. Article 371A provides special status to Naga people. Yeah. The article safeguards the customary law and procedure of Naga people. Okay. In Nagaland, land and resources belong to people. Okay. So 1, 2 and 3. তাৰ পাছত এইকেইটা নালাগে এইটো চাই হৈ দিয়ক. ইয়াতে আপোনালোকৰ লিষ্ট 1ত দিছে ডান্সৰ নাম আৰু এইফালে আপোনাৰ কোনখন ষ্টেট. ওকে, য়াক্সাগংগা কৰ্ণাটকা, গাৰবা গুজৰাট, ঘুমাৰ ৰাজস্থান, কোলাট্টাম অন্ধ্ৰপ্ৰদেশ. মিলি আছে চোন. A1, B2, C3, D4 আছে নে কৰবাত? ওকে, হা, অপশ্যন C is correct. Now, এইকেইটা কুৱেশ্যনটো কৰাইছো সেইকাৰণে এটা নালাগে এতিয়া. আপোনালোকে আমাৰ বৈষ্ণৱাইট মুভমেণ্টৰ চিৰিজটোত পাই যাব. আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন কি হ'ব পাৰে, এইটো চাব পাৰে. মেটছ দ্য ফলোইং পেয়াৰ্ছ অফ ট্ৰেডিশ্যনেল জুৱেলাৰী অফ আছাম এণ্ড গিভেন বিলো. থুৰীয়া, দুগদুগী, গামখাৰু, গলপাতা. ঠিক আছে, ভালদৰে যদি চাই গলপাতা নেকলেছ, ঠিক আছে, চকৰ নেকলেছ হ'ব. গামখাৰু ঠিক বেংগল. অ'কে, তাৰপাছত থুৰীয়া এয়াৰিং, কেৰুমণি থুৰীয়া নাম শুনিছে, দুগদুগী নেকলেছ. চ' A4, B1, A4 এটাই আছে, হৈ গ'ল আৰু বাকী চাবই নালাগে. B1, C2, C2, D3. ঠিক আছে, আৰু যদি চাই এই কুৱেশ্যনটো চাওক. ৰিগাৰ্ডিং সংগীত নাটক একাডেমি, হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ আৰ কাৰেক্ট? পঢ়ক আপোনালোকে, লাষ্ট এই অপশ্যনটো চাওক. ইয়াত কৈছে সংগীত নাটক একাডেমি ইজ এন অট'নমাছ বডি অফ মিনিষ্ট্ৰী অফ টুৰিজিম, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া. আৰে এইটো হয় জানো? নহয়, এইটো ডাইৰেক্ট ভুলেই হৈ আছে. 3 য'ত আছে কাটক, 3 আছে কাটক. আমাক কাৰেক্ট কৰিছে নে ইনকাৰেক্ট কৰিছে? কাৰেক্ট কৰিছে, গতিকে বাছিল কি? 1. অ'কে, অপশ্যন 1 ইজ কাৰেক্ট. ঠিক আছে, কিয় কাৰেক্ট হয় এতিয়া পঢ়ি থাকিলে সময় যাব. আপোনালোকে ধুনীয়াকৈ পজ কৰি স্ক্ৰীনশ্বট মাৰক বা যিয়ে কৰক, এই ইনফৰ্মেশ্যনবোৰ লিখি দিয়ক. সংগীত নাটক একাডেমি ৱাজ ছেট আপ ইন 1953. ঠিক আছে, কি হয়, আৰু এইটোতো ভুলেই ডাইৰেক্ট. অ'কে, দিল্লীত আছে. নাও আৰু যদি চাই ইয়াত কৈছে যে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট আৰ নট কাৰেক্ট? য়াক্সাগংগা ইজ এ ফক ডান্স ফ্ৰম তামিলনাডু. নহয়, মাত্ৰ কৰি আহিলোঁ, কৰ্ণাটকা. Nati is a folk dance from the state of Himachal Pradesh. Yes, this is correct. Lavani is a traditional dance of Gujarat. No, Maharashtra.
এটো ভুল হৈ আছে garba is a folk dance from of state of the Rajasthan this is correct no this is incorrect ভুল আমাক কি কৰিছে incorrect কৰিছে ন 1 3 and 4 কৰবাত আছে নে 1 3 and 4 ইয়া ঠিক আছে তো আজি আমি এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিলো আৰু বাকীটো আগতে কৰিছোৱেই যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি আমি লৈছোৱেই বাকী যিখিনি ইম্পৰ্টেণ্ট নহয় সেইখিনি কৰোৱা নাই সেইখিনি অহাৰ চান্সেছ কম আছে এইটো চাব পাৰে এইটো আপোনালোকক হোমৱৰ্ক দিছোঁ যে Vasudeva Kutumbakam is an philosophy that includes an understanding that the whole world is one family. Okay. The concept of Vasudeva Kutumbakam originated from Panchatantra. Etu nohoy. Etu bhul. ঠিক আছে option 1 is correct. কিন্তু মই কুৱেশ্যনটো হ'ল হোমৱৰ্কটো হ'ল যে ক'ত পোৱা যায় ওকে ওকে এইটো ভুল পঞ্চতন্ত্ৰত পোৱা নাযায় হয় কমেণ্ট কৰক তাৰ পাছত যদি আমি চাওঁ আৰু কিবা ইম্পৰ্টেণ্ট কুৱেশ্যন পাওঁ নেকি যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে সেইখিনি কিয় কৰিব নালাগে সেইখিনি এই পেপাৰখন যেতিয়া হৈছিলে সেই সময়ত চলি আছিলে অ'কে চ' তাৰ কাৰণে এতিয়া আমি যদি কৰোঁ সেইখিনি কোনো ৰিলেভেণ্ট নাই ইয়াত কৈছে যে এৰেঞ্জ দ্য ফলোয়িং ইন এ মিনিংফুল ছিকুৱেঞ্চ কনচালটেশ্যন ইলনেছ ডক্টৰ ট্ৰিটমেণ্ট ৰিকভাৰী প্ৰথম কি হ'ব লাগিব বেমাৰ হ'ব লাগিব তাৰপিছত আমি কি কৰিম ডক্টৰৰ ওচৰলৈ যাম তাৰপিছত আমি কি কৰিম কনচালটেশ্যন ল'ম যে এনেকুৱা হৈছে হয়নে নাই তো আমাৰ হেৰিটো মনক প্ৰথম 1 2 নম্বৰতে হ'ব 3 নম্বৰতে হ'ব তাৰপিছত ট্ৰিটমেণ্ট হ'ব তাৰপাছতে আমাৰ ৰিকভাৰী হ'ব ঠিক আছে তো 2 3 1 4 5 আছেনে 2 3 1 4 5 ইয়েছ ইজ কাৰেক্ট তাৰ পাছত সেইখিনিতো আৰু কৰিব লাগিব মেথছ সেইটো মোৰ কৰিবলৈ দিগদাৰ হৈ আছে ইয়াত কৈছে যে 3ৰ পিছত আৰু 6ৰ আগত চাওক নিজে তাৰ পাছত ইম্পৰ্টেণ্ট কুৱেশ্যন যদি চাওঁ আপোনালোকৰ কাৰণে আৰু কেইটামান মই দি দিওঁ গোটেইখিনি কৰাবলৈ সময় নাই এইটোতো আৰু সৰু সৰু কুৱেশ্যন এইবোৰ নালাগে দ্য ষ্টেট অফ আছাম হেজ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী অন নৰ্থ এণ্ড চাউথ অ'কে ঠিক আছে আজিৰ কাৰণে ইমানেই আছিলে বাকীটো এই কুৱেশ্যনখিনি আগৰ ছিৰিজতো কৰিছোঁৱেই আমি একেখিনি কুৱেশ্যনকে বাৰ বাৰ কৰি থাকিলে আপোনালোকেও বেয়া পায় এইটো চাব পাৰে যে নেম দ্য ফৰেইনাৰ ফাহিয়ান ইভান বাটুটা ক'ৰ পৰা আহিছিলে মৰক্কো ফাহিয়ান চাইনা এই দুটা যদি জানে বাকীখিনি হৈ যাব ফাহিয়ান চাইনা ইভান বাটুটা মৰক্কো C2 ক'ৰবাত আছে এটাই আছে বাছ A3 B1 C2 D4 অ'কে তাৰ পাছত যদি চাই ইয়াতে কৈছে যে জাজিয়া ৱাজ এ টেক্স লেভিড বাই দ্য মুছলিম ৰুলাৰ্ছ অন নন মুছলিম ৰেচিডেণ্ট অফ দ্য টেৰিটৰী ইন ৰিটাৰ্ণ ফৰ দেয়াৰ প্ৰটেকশ্যন অ'কে ইন ইণ্ডিয়া কুতুবুদ্দিন আইবাক ইম্প'জ জাজিয়া ফৰ দ্য ফাৰ্ষ্ট টাইম অ'কে Jazia was abolished by Mughal ruler Akbar in 16th century but was reintroduced by Aurangzeb in 17th century. Okay. So, gutekitae correct. 1, 2 and 3. ঠিক আছে ওকে থেংক ইউ এভৰিৱান আৰু এই ইয়াৰ ৰিলেটেড যদি আপোনালোকক নোটছখিনি লাগে PDF খিনি লাগে তেনেহ'লে কণ্টেক্ট কৰিব 8822614404 থেংক ইউ